সকলোকে সুপ্ৰভাত জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। দিনটোৰ আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 14 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু আপোনালোকৰ নিশ্চয় ভালে আছে, ভালে থাকক, ভালে থকাতে কামনা কৰো। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে অসমত উদ্যোগ হলে সকলোৱে আদৰণি জনাব লাগে। তো এতিয়া অসমত যিসমূহ উদ্যোগ তেনেদৰে স্থাপন হৈছে সেইখিনি ক্ষেত্ৰত কিছুমান সময়ত বহু লোকে তেনেদৰে সেইখিনি বিৰোধিতা কৰা দেখা যায়। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমত যেতিয়া নেকি উদ্যোগ হয় বা উদ্যোগ হলে সকলোৱে আদৰণি জনাব লাগে, কাৰণ কেলে তেতিয়া নিবনুৱা সমস্যা দূৰ হয় বা ৰাজ্যখনৰ যি উন্নয়ন সেইখিনি তেনেদৰে বৃদ্ধি হয়। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয় অসমত উদ্যোগ হলে সকলোৱে আদৰণি জনাব লাগে। নেক্সট খবৰ হৈছে 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন। তো হয় 16 ফেব্ৰুৱাৰীৰ পৰা বিধানসভা বাজেট অধিৱেশন তেনেদৰে অনুষ্ঠিত হ'ব। এই অধিৱেশনতে তো তেনেদৰে এইখিনি কিমানখিনি কাম কাজ কেনেদৰে হ'ল সেইখিনি খতিয়ান দাঙি ধৰা হ'ব বা আগন্তুক কামসমূহ বা কি সেই সকলোখিনি কথা। তো এতিয়া আগন্তুক এই যি 16 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন। নেক্সট খবৰ হৈছে ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণৰ পৰ্টেল মুকলি নহ'ল এতিয়াও। আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে কি কৰিছে, সন্থাই তেওঁলোকৰ ফালৰ পৰা সেইখিনি কৈছে যে আজি ইমান বছৰে এইখিনি প্ৰাধিকৰণ কৰিম বুলি কৈ অৱশেষত যি তেওঁলোকৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে, এতিয়া সেইটো মুকলি কৰি দিয়া নাই অৱশেষত। কাৰণ কেলে সেই পৰ্টেলটো মুকলি কৰি দিয়া কেৱল মাত্ৰ আবেদন কৰিবৰ বাবেহে, বাকী তাৰ পাছৰ পৰ্যায়খিনি কেতিয়া কেনেদৰে হ'ব সেইটো আৰু সম্পূৰ্ণ অগোচৰ। তো এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি দাবী জনাইছে বা এতিয়াও সেইখিনি তেওঁলোকে ক'ব বিচাৰিছে যে অতি সোনকালে তেওঁলোকৰ পৰ্টেলটো মুকলি কৰি দিব লাগে। আৰু যি তেনেদৰে তেওঁলোকে আজি দীৰ্ঘদিন বুলি নহয়, তেওঁলোকে আজি বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি আছে। অৱশেষত হ'লে তেওঁলোকে অলপমান হ'লেও তেওঁলোকে যাতে সহায় হয় তেওঁলোকৰ, কাৰণ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে এতিয়া আৰু সেইখিনি আন্দোলন কৰিবলৈ মন নোযোৱা নিচিনা এটা পৰিস্থিতি আহি পৰিছে। মুঠৰ ওপৰত এতিয়া যি পৰ্টেল খুলি দিয়াক লৈ বা যি আইন সংশোধন কৰাৰ কথা আছিলে সেইখিনিৰ ওপৰতো তেওঁলোকে খুব উজাৰিছে। নেক্সট খবৰ হৈছে ৰাইজে সৰু দল কাৰণে আমাক দুখ দিব। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে, যিহেতু যোৱাকালি মিত্ৰতাৰ ক্ষেত্ৰত বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ লগত তেনেদৰে সেইখিনি আলোচনা হোৱা কথা আছিলে। তেওঁলোকৰ সেইখিনি আলোচনা যি কেবিনেট তেনেদৰে তেওঁলোকৰ বৈঠক অনুষ্ঠিত হোৱা কথা আছিলে, তেওঁলোকৰ কোনো ধৰণৰ তেনেদৰে যোৱাকালি হৈ নুঠিলে। আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই জনাইছে যে এতিয়া আমি সৰু দল কাৰণে আমাকে দুখ দিবগৈ শেষত গৈ। আৰু আমি যি তেনেদৰে মিত্ৰতাৰ ক্ষেত্ৰত আজি 2 বছৰৰ প্ৰায় আগৰ পৰাই তেনেদৰে কৈ আহিছোঁ আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা দেখা নগ'ল। আৰু মিত্ৰতাক লৈ কি কৰা হয় কি নহয় এইখিনি বিপাঙত পৰাৰ দৰে লাগিছে। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে। কিয় এনেকুৱা কৰিছে কংগ্ৰেছে, সেইটো এটা আচৰিত ধৰণৰ কথা বুলি তেওঁ সেইখিনি মত পোষণ কৰিছে। নেক্সট খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰিবলৈ লোৱা পুখুৰী আঁচনিৰ বিৰোধিতা। তো এতিয়া যিহেতু ৰাজ্যৰ যিসমূহ বিল আছে বা তেনেদৰে জলাশয় আছে সেইখিনি ক্ষেত্ৰত বৃহৎ পুখুৰী আকাৰে তেওঁলোকে বানপানী প্ৰতিৰোধৰ কাৰণে এইখিনি খনাৰ কথা যি তেনেদৰে আঁচনি আৰম্ভ কৰিবলৈ তেনেদৰে সেইখিনি আগবাঢ়িছে বা এইখিনি কৰাৰ কথা আছে। আৰু এইখিনিক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেনেদৰে সচেতন যিসকলৰ ৰাইজ আছে তেনেদৰে তেওঁলোকে সেইখিনি তাৰ বিৰোধিতা কৰিছে। যি ৰাজ্যত বিভিন্ন প্ৰান্তত পুখুৰী খান্দিবলৈ লোৱা আঁচনি সেইখিনি বিৰোধিতা কৰা দেখা গৈছে। নেক্সটটো ক্ৰীড়া জগতৰ এটা খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব ৰিয়ান পৰাগ। তো ৰিয়ান পৰাগক সেইখিনি দায়িত্ব দিয়া হ'ব। আৰু যিহেতু এতিয়া ওচৰ চাপিছেহি আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ দলৰ হৈ এইখিনি অধিনায়ক ৰিয়ান পৰাগক দিয়াৰ কথা তেনেদৰে সেইখিনি যোজা চলি আছে। নেক্সট খবৰ হৈছে আজিৰ দিনত চাবলৈ গ'লে কংগ্ৰেছে 19টা বা 20টা চিটত পাব। আৰু যদি মিত্ৰজোঁট হয়ও তেওঁলোকে খুব বেছিতকৈ বেছি 25খন আসন পাব, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে আৰু মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এইখিনি ক্ষেত্ৰত এতিয়া দেখা গৈছে যে শাসক আৰু বিৰোধীৰ মাজত তেনেদৰে সেইখিনি তুমুল শীতল যুদ্ধ তেনেদৰে চলিয়ে আছে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া নেকি এইখিনি প্ৰশ্ন সোধা যায় যে বিৰোধী কি হ'ব কি নহ'ব, এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বৰ্তমান যদি আজিৰ পৰিস্থিতিটো চাওঁ, আজিৰ তাৰিখত এনেদৰে চাবলৈ গ'লে তেনেহ'লে কংগ্ৰেছে বা মিত্ৰজোঁটে তেওঁলোকে সেইখিনি লগ লাগি খুব বেছি 25খন বা 24খন আসন পাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে।
নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ অখিল গগৈ। যিহেতু এতিয়া তেওঁলোকৰ মিত্ৰতা সন্দৰ্ভত যি সংবাদমেল তেনেদৰে তেওঁলোকে সেইখিনি বাতিল কৰিলে, তাৰ সেইখিনিক লৈ মিত্ৰতা কেতিয়ালৈ কি হ'ব, কেনেদৰে হ'ব, অতি সোনকালে হ'ব লাগে, এইখিনিক লৈ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়ালৈ অখিল গগৈ ডাঙৰীয়াই পত্ৰ প্ৰেৰণ কৰিছে যে এই যি তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা অতি সোনকালে হ'ব লাগে। কাৰণ কেলৈ এতিয়া ২৬ নিৰ্বাচন ওচৰ চাপিলেহি আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে এইটো জনাইছে, অখিল গগৈ ডাঙৰীয়াই এইখিনি জনাইছে যে তেওঁলোক সেইখিনি মুঠৰ ওপৰত এই সকলোখিনি লৈ আলোচনা কৰাৰ ক্ষেত্ৰক লৈ গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈ। তো গৌৰৱ গগৈ ডাঙৰীয়াই তীব্ৰ কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যিহেতু এতিয়া সেইবিলাক আছেই, ২৬ নিৰ্বাচন যিমানে ওচৰত চাপিছেই, শাসক বিৰোধীৰ মাজত তেনেদৰে সেইবিলাক চলি আছে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে সংবাদমেল অনুষ্ঠিত কৰিছিলে সেইখিনি ফ্লপ হ'ল ইত্যাদি ইত্যাদি, সেইখিনিক লৈ মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে আলোচনা চলি আছে মিত্ৰ দলৰ লগত, এনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই। যিহেতু এতিয়া আগন্তুক ২৬ নিৰ্বাচন পাইছেই, তো তেনেদৰে সেইখিনি মিত্ৰ দলৰ লগত আমাৰ আলোচনা চলি আছে। সকলোখিনি এতিয়া আনুষ্ঠানিকভাৱে কেৱল মাত্ৰ সেইখিনি আনুষ্ঠানিকতাটোহে বাকী আছে আৰু বাকী আনুষ্ঠানিকতাত কোনো ধৰণৰ তেনেদৰে বৃহৎ আলোচনা তেনেদৰে নহয়, ডাঙৰ আলোচনা যেতিয়া নেকি অনানুষ্ঠানিকভাৱে থাকে তেতিয়াই সকলোখিনি হৈ থাকে। মুঠৰ ওপৰত এতিয়া আমাৰ আলোচনা চলি আছে আৰু মিত্ৰৰ ক্ষেত্ৰৰ লগত আমাৰ কোনো ধৰণৰ বেছি চিন্তা কৰিবলগীয়া কথা নাই, দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে ব্ৰহ্মপুত্ৰত ফেৰী ভাড়া ৫ গুণলৈ বৃদ্ধি হোৱাৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰা ডাঙৰীয়া। তো ভূপেন বৰা ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ ফেৰী যি ৫ গুণলৈ ভাড়া বৃদ্ধি কৰিছে তাক লৈ সেইখিনি কি কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মাজুলী কপালে গৌৰৱ গগৈ। তো এতিয়া পৰিৱৰ্তন যাত্ৰা যিহেতু তেওঁলোকে সেইখিনি কৰি আছে আৰু এতিয়া দেখা গৈছে কংগ্ৰেছে বিভিন্ন প্ৰান্তত তেনেদৰে সেইখিনি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিলে আৰু এই দেখা গৈছে যে হয় গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰিছে, মাজুলীটো তেনেদৰে তেওঁলোকৰ যি সাংগঠনিক ভেটি দৃঢ় কৰি তেওঁলোকে সবল কৰাৰ তেওঁলোকে সেইখিনি পণ লৈছে। মুঠৰ ওপৰত এইবাৰ ২৬ নিৰ্বাচনত তেওঁলোকে ভালকৈ এখন যুঁজ কৰি জিকাৰ তেনেদৰে প্ৰস্তুতি চলাই আছে। নেক্সটটো খবৰ হৈছে গল্পকাৰ ফুল গোস্বামীৰ নতুন গল্প সংকলন অপেক্ষা উন্মোচন। তো হয় গল্পকাৰ ফুল গোস্বামীৰ নতুন গল্প সংকলন অপেক্ষাৰ উন্মোচন কৰা হ'ল। নেক্সটটো খবৰ হৈছে চৰকাৰৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। তো চৰকাৰৰ বিৰুদ্ধে যেনেদৰে আমগুৰি সমষ্টি কৰ্তন কৰা গ'ল, তো সেইক লৈ অসমীয়া যুৱ মঞ্চই সেইখিনি প্ৰতিবাদ তেনেদৰে তেওঁলোকে কৰিছে। নেক্সট খবৰ হৈছে চিচিবৰ বিধানসভা সমষ্টিত অগপৰ বুথ সন্মিলন। তেওঁ নিজ নিজ জিলাত যিহেতু এতিয়া ২৬ নিৰ্বাচনলৈ এতিয়া মাজত মাত্ৰ আৰু কেইটামান দিন, তো তেওঁলোকে নিজৰ নিজৰ দলক সেইখিনি তেওঁলোকে কি কৰিছে, প্ৰস্তুতি চলাই আছে। এতিয়া দেখা গ'ল যে চিচিবৰ বিধানসভা সমষ্টিত অগপৰ বুথ সন্মিলন। নেক্সট খবৰ হৈছে যিমান পাৰি ক্ষিপ্ৰতাৰে ৰায়দান বিচাৰিছোঁ। তো এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ যি হত্যাৰ ক্ষেত্ৰত যিহেতু তেনেদৰে শুনানিৰ ক্ষেত্ৰত আজি গৈছে দিন, কাইলৈ গৈছে, এনেদৰে দিনবিলাক গৈ আছে আৰু এইখিনি ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে জনাইছে যে যিমান পাৰি ক্ষিপ্ৰতাৰে ৰায়দান বিচাৰিছোঁ, এইখিনিয়ে জনাইছে। আৰু সেই প্ৰকৃততে দিনটোত কি হৈছিল, দোষীয়ে শাস্তি পাব লাগে সেই অশোক এটাই, তো এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনিয়ে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে সৰুপথাৰৰ কেইবাটাও নামঘৰত চোৰে চাফাই চলালে। তো এতিয়া ক্ষেত্ৰত এনেকুৱা ধৰণৰ হৈ পৰিছে, নামঘৰ হওক মন্দিৰত আমাৰ এতিয়া বহুতখিনি তেনেদৰে সেইখিনি মংগলদৈ ফালেও সেইখিনি খবৰবিলাক আহি আছে আৰু সৰুপথাৰত কেইবাটাও নামঘৰত চোৰে চলালে চাফাই। তো এতিয়া চোৰ ডকাই তেনেকুৱা কাণ্ডবোৰ বহুত বেছি সঘনাই হ'বলৈ ধৰিছে। নেক্সটটো খবৰ হৈছে মিয়াৰ দপদপনিত অসম নচলিব, এনেদৰে জনাইছে সচেতন ৰাইজে। অসমৰ বিভিন্ন প্ৰান্তত তেনেদৰে সজাগ হৈছে সচেতন যিসকল লোক আছে সকলোখিনি। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে এই যি মিয়া উচ্ছেদ কৰিব লাগিব, মিয়াক বাংলাদেশলৈ পঠাবই লাগিব, এইখিনি ক্ষেত্ৰত মিয়াক কষ্ট দিবই লাগিব, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে। আৰু তাৰ এইখিনি পৰিপ্ৰেক্ষিততো বহুত লোকে তেনেদৰে সচেতন যিসকল নাগৰিক আছে, ৰাইজ আছে, তেওঁ সেইখিনি জনাইছে যে মিয়াৰ দপদপনিত অসমত নচলিব। তো আজি 14 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।